নমস্কাৰ প্ৰিয় দৰ্শক, চাবলৈ আৰম্ভ কৰিছে আমাৰ বিশেষ অনুষ্ঠান নিউজ প্লাছ বিশেষ। আৰু নিউজ প্লাছ বিশেষত আজি কিছু সাহিত্যৰ কথা লৈ আমি আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আৰু সকলোৱে ইতিমধ্যে চিনি পায় আজি যিজন ব্যক্তিক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। বৰ্তমান গ্ৰন্থমেলাৰ পৰিৱেশ, আৰু গ্ৰন্থমেলাৰ পৰিৱেশত হয়তো তেখেতৰ কবিতা পুথি নাইবা উপন্যাস আপোনালোকৰ হাতত হয়তো পৰিছে, বা কোনোজনে চকু ফুৰাইছে, বা কোনোজনে ঘৰলৈ নিছে অধ্যয়ন কৰিবৰ কাৰণে। আৰু সেইহেতু আজি তেখেতক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেত হৈছে ৰঞ্জিত পাটগিৰি, বিশিষ্ট কবি আৰু উপন্যাসিক, আৰু তেখেত সাংবাদিকতা তেখেতে কৰি আছে। গতিকে আহকচোন চিনাকি হওঁ আৰু আজি কিছু কথা পাতোঁ। মোৰ হাতত ইতিমধ্যে এখন কিতাপ দেখিছে, যিখন হৈছে জেওৰা, সদ্য মুক্তিপ্ৰাপ্ত। বৰ্তমান গ্ৰন্থমেলাত এইখন কিতাপে বহুত এক দিশত আগবাঢ়ি গৈছে। গতিকে আহকচোন কথা পাতোঁ। প্ৰথমতে ৰঞ্জিত দা, ভালে আছে? নমস্কাৰ। কিদৰে ব্যস্ত এতিয়া ব্যস্ত, জেওৰাক লৈ ব্যস্ত এইকেইটা দিন। আৰু জেওৰা খুব নৱেম্বৰত এই চলিত মাহতে প্ৰকাশ হ'ল। এইখন ৰেহাই কৰিছে, এইখনক লৈ ব্যস্ত। এইখন এতিয়া গ্ৰন্থমেলাবিলাকত, এতিয়া যোৰহাট গ্ৰন্থমেলা বা ৰাসৰ যিবিলাক গ্ৰন্থমেলা চলি আছে তাত আছে এইখন। এতিয়া এইখনক লৈ খুব ব্যস্ত, বা লগ বন্ধুৰ লগত তেনেকুৱা আলোচনা কৰি আছোঁ। নামটো কিয় জেওৰা ৰাখিলে? জেওৰা আচলতে এটা খুব এটা ভাল লগা শব্দ, জেওৰা শব্দটোৱে। আৰু জেওৰা বিভিন্ন ধৰণৰ অৰ্থ বহন কৰে। আচলতে জেওৰা বুলি ক'লে আমাৰ প্ৰথম কথা আমাৰ একদম গাঁৱলীয়া এটা পৰিৱেশ মনত পৰে। আৰু জেওৰা এনেকুৱা এটা বস্তু, এতিয়া বৰ্তমান জেওৰা গ্ৰাম্য অঞ্চলত জেওৰা আছে, কিন্তু চহৰ অঞ্চলত জেওৰা দেখিবলৈ পোৱা নাযায়। ইয়াত পকী বেৰ থাকে, গতিকে পকী বেৰ আৰু জেওৰাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। বেৰত মানে ইফাল সিফাল নেদেখি, কিন্তু জেওৰাত মানে ইফাল সিফাল দেখা পোৱা যায়। গতিকে যদিও জেওৰাই মানে দুটা ভাগ কৰে, তথাপিতো মানে ইজনে সিজনক মানে চোৱাৰ বা মনৰ এটা মানে মিলন কৰাৰ জেওৰা সেই সুযোগটো ৰাখি থয়, যিটো মানে পকী বেৰে দিব নোৱাৰে কেতিয়াও। নিশ্চয়কৈ। আৰু আপুনি কিছু ক'বলগীয়া, প্ৰথম পাতনিতে লিখিছে যে জেওৰা উপন্যাসখনৰ কাহিনী কিছু বাস্তৱ আৰু কিছু কাল্পনিক। বহুদিন ধৰি মনৰ মাজত দোলাৰি থকা কেতবোৰ কথা কাহিনীৰে সজোৱা হৈছে উপন্যাসখন। এতিয়া মোৰ প্ৰশ্নটো হৈছে যে বাস্তৱ জীৱনৰ কি কথা লৈ, বা কাল্পনিকটো থাকিবই, কিন্তু বাস্তৱ জীৱনৰ কি কথা লৈ আপুনি জেওৰাখন প্ৰকাশ কৰিলে? জেওৰাত মানে ধৰক মোৰ এনেকুৱা এটা, মই সঁচা বাস্তৱ এনেকুৱা এটা এগৰাকী ব্যক্তি পাইছিলোঁ, যিটো মই প্ৰমোদ তালুকদাৰ বিদ্যাবাস সকলোৱে জানে, এইটো বেলতলাৰ। গতিকে তাত মোৰ খুব এটা সঘন আজা হৈ আগৰ পৰা যাওঁ। সেইখন আগতে আছিল বামুণী মৈদামত আছিল, হাতীগাঁও গ'ল, এতিয়া আছে বেলতলাত। বহুত আগৰ পৰা যাওঁ, আৰু তাত মানে বিভিন্ন ধৰণৰ কাহিনী আছে। আৰু তাৰে এগৰাকী আইতা আছে, যিগৰাকী এটা কাহিনী মোক সঁচাকৈ চুই গৈছিল। আৰু একেটা জীৱনতে যে মানুহৰ জীৱনটো ইমান বিচিত্ৰ হ'ব পাৰে, আইতাক সেইগৰাকী বিশেষ আইতাক লগ নোপোৱা হ'লে হয়তো মই কেতিয়াও নাজানিলোঁ হয়। আৰু জেওৰাৰ কাহিনীটো আচলতে বিদ্যাবাস সম্পৰ্কীয়, বা বিদ্যাবাসক নিৰ্ভৰ কৰি একমাত্ৰ কাহিনী নহয়, কেৱল বিদ্যাবাসৰ মাজেৰে যোৱা এটা কাহিনী। কেৱল বিদ্যাবাস বুলি ক'লে ভুল হ'ব, কিন্তু বিদ্যাবাসক চুই গৈছে কাহিনীটো। নিশ্চয়কৈ। আৰু আপুনি সেইকাৰণে লিখিছেও আৰু উচৰ্গা কৰিছে ন, জীৱনৰ জটিল পাক চক্ৰত বৃদ্ধাবাসত দিন পাৰ কৰিবলগীয়া হোৱা প্ৰতিগৰাকী ককা আইতাই। গতিকে খুব সুন্দৰ এটা পদক্ষেপ, মই যিটো আপুনি কৈছোঁ। আৰু ৰেখা প্ৰকাশনে প্ৰকাশ কৰিছে ন? প্ৰকাশ কৰিছে পাণবজাৰ। আৰু মই অকণমান আগলৈ ঘূৰি গৈছোঁ। ইয়াৰ আগতে আপুনি নলবাৰীত যিহেতু জন্মস্থান, আৰু আপুনি বহুতো কিতাপ ইতিমধ্যে প্ৰকাশ কৰিছে। নকৈ বিয়া হোৱা ছোৱালীজনী, বিষাদৰ নাও, প্ৰিয় বৰ্ণ, চেফটিপিনৰ সময়তে আমি আৰু এটা অনুষ্ঠান কৰিছিলোঁ, নহয় জানো? গতিকে কবিতা আপুনি লিখে, কবিতা ৰাইজলৈ আগবঢ়ায়। গতিকে এইবাৰ আপুনি উপন্যাসলৈ আহিলে গ্ৰন্থৰ পৰা। কবিতাটো মোৰ প্ৰথম নিচা, গতিকে কবিতা মই সদায় লিখিম, বা ভৱিষ্যতেও লিখি যাম। আচলতে উপন্যাস হিচাপে প্ৰথম নহয়, ইয়াৰ আগতে মোৰ কেঁচা ভূঁইকঁপনি ওলাইছিল, উপন্যাস আছিল। সেইখন অসম পাব্লিচিং কোম্পানীয়ে কৰিছিল। আৰু এইখন হৈছে জেওৰা দ্বিতীয় উপন্যাস। আৰু জেওৰাখন লিখিব লগা হ'ল কেইবাটাও কাৰণত। আচলতে জেওৰাখন তেনেকুৱা লিখাৰ কথা নাছিল, কিন্তু জেওৰাত যিখিনি কাহিনী বা কথা ক'ব বিচাৰিছোঁ, সেইখিনি আচলতে মই কবিতাৰ জৰিয়তে ক'ব পৰা নাছিলোঁ, যিটো আচলতে মোক ক'বলৈ খুব ইচ্ছা আছিল আগৰ পৰা। আৰু কোৱাটো মোৰ কাৰণে খুব এটা দৰকাৰী আছিল, যিহেতু মই কবিতাৰ মানুহ। গতিকে কবিতাৰ জৰিয়তে ক'ম বুলি ভাবিছিলোঁ, কিন্তু কথাখিনি কবিতাৰ জৰিয়তে মই ফুটাই উঠাব বা ইমানখিনি পৰিসৰত মই ক'ব নোৱাৰিম বুলি ভাবিয়ে মই সেই বাধ্যবাধকতাত জেওৰা উপন্যাসখন লিখিব লগা হ'ল। আৰু এটা প্ৰশ্ন আছে, মই ছ'চিয়েল মিডিয়াত পাইছোঁ
যে দ্বিতীয়খন আৰু শেষখন উপন্যাস, গতিকে ইয়াতে শেষ কিয় কৰিম বুলি ভাবিছে? শেষ মানে আচলতে মই কবিতাৰ মানুহ, গতিকে পাঠক বা ৰাইজেও মোক কবি হিচাপে বেছিকৈ বিচাৰে, সেইটো মইও গম পাইছোঁ। তথাপিও উপন্যাস লিখিলোঁ, আৰু উপন্যাসিক হোৱাৰ মোৰ কোনো তেনেকুৱা বাসনা বা হাবিয়াস নাই। কবিতাৰ মানুহ, কবিতা লিখি যাম। আৰু কিছুমান কথা ক'ব লগা আছিল যিখিনি মই আগৰ উপন্যাসখন এইখনৰ জৰিয়তে ক'লোঁ, এই আপোনাৰ কেঁচা ভুঁৰ কঁপনি, আৰু যিখিনি আধৰুৱা আছিল বা যিখিনি আৰু ক'বলগীয়া আছিল সেইখিনি মই জেউৰাৰ জৰিয়তে ক'লোঁ, আৰু বাকী যিখিনি ক'বলগীয়া আছে সেইখিনি মই কবিতাৰ জৰিয়তে কৈ যাম। আৰু নিশ্চয়কৈ যদি ৰাইজে বিচাৰে, যদি পঢ়ুৱৈ ৰাইজে বিচাৰে, তেতিয়া গোটেই এজন লিখকৰ লিখা নিলিখা গোটেই নিৰ্ভৰ কৰিব পাঠকৰ ওপৰত। যেতিয়ালৈকে পাঠকে পঢ়িব বা বিচাৰিব তেতিয়ালৈকে লিখকে লিখি থাকিব পাৰিব, আৰু পাঠকে নিবিচাৰিলে কোনো লিখকৰ মানে লিখাৰ বা লিখক সত্তাৰ কোনো অস্তিত্বই নাই। যদি পাঠকে বিচাৰে বা পাঠকে তেনেকুৱাকৈ ভাবে যে মই আকৌ উপন্যাস লিখাটো উচিত, তেতিয়া নিশ্চয় মই পৰৱৰ্তী সময়ত সেইটো বিবেচনা কৰিম। সদ্যহতে জেউৰা মই মোৰ শেষখন বা দ্বিতীয় তথা শেষ উপন্যাস বুলি মই ধৰি লৈছোঁ, কিন্তু কবিতা লিখি যাম, কবিতা সদায় লিখিম। আমি কবিতাৰ মাজলৈ আহিম। বৰ্তমান জেউৰাৰ সমাদৰ আপুনি কেনেকুৱা ধৰণে পাইছে? জেউৰা বৰ্তমান ধৰক এতিয়া যোৰহাট গ্ৰন্থমেলা চলি আছে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত, তাত জেউৰা আছে, খুব ধুনীয়া চলি আছে। আজি দৈনিক অসমৰ ফ্ৰণ্ট পেজত নিউজো হৈছে, তাত মানে এখন তালিকা ওলাইছে, মানে কি কি কিতাপে সমাদৰ পাইছে যোৰহাট গ্ৰন্থমেলাত। তাতে নিশ্চিতভাৱে জেউৰাৰ নাম দেখি মই খুব এটা আনন্দিত। ৰাতিপুৱাই মই বেলেগক ফোন পাইছোঁ এইটো বিষয়ত। তাৰপিছত নলবাৰী ৰাস চলি আছে, নলবাৰী ৰাসতো প্ৰকাশকে নিজে জনাইছে তাত খুব ভাল চলি আছে। এইপিনে মঙলদৈত ৰাস চলি আছে, তাৰো গ্ৰন্থমেলাত জেউৰা চলি আছে। মানে প্ৰায়খিনি গ্ৰন্থমেলাত এতিয়া জেউৰা আছে। আৰু এইটোও ভাল লাগে যে ৰেখাৰ প্ৰকাশনৰ মানে তেওঁলোকৰ প্ৰতিখন গ্ৰন্থমেলাত তেওঁলোকে অংশ লয়, গতিকে সেই হিচাপে জেউৰা যিকোনো জেগাত যিকোনো ঠাইত পাব পাঠকে বিচাৰে। নিশ্চয়কৈ। আৰু কিমান সময়ৰ ব্যৱধানত আপুনি জেউৰাখন প্ৰকাশ কৰি উলিয়াব পাৰিলে? জেউৰাখন আচলতে গোটেই এটা জেউৰাৰ গোটেই এইটো প্ৰস্তাৱ আছিল প্ৰকাশকৰ। ৰেখা প্ৰকাশনে মোক আজি 1.5-2 বছৰ আগতে ক'লে যে তেওঁলোকক উপন্যাস এখন দিব লাগে। সেই সময়ত মই কেঁচা ভুঁৰ কঁপনি কাম কৰি আছোঁ। মই তেওঁলোকক তেনেকুৱা কথাটো ক'লোঁ যে এইখন যিহেতু সেইখনে অলৰেডি বেলেগৰ লগত কথা পতা হৈ গৈছিল, কেঁচা ভুঁৰ কঁপনি অসম পাব্লিচিং কোম্পানীৰ লগত। তাৰপিছত সেইখন কাম শেষ কৰি জেউৰাখন লিখিলোঁ। জেউৰা লিখা আচলতে এবাৰতে লিখা নহয়, 3-4 বাৰ মই আকৌ কাটিলোঁ। জেউৰাত আটাইতকৈ ডাঙৰ কথা, ইয়াত মই প্ৰথম 3টা কবিতাও সন্নিৱিষ্ট কৰিছিলোঁ, কিন্তু মই পিছত ভাবিলোঁ যে আচলতে বেছি কবিতা হৈ যাব, যিহেতু মই কবিতা লিখা মানুহ, গতিকে পাঠকো ভাবিব যে এইখনো কবিতাৰে হ'ল বুলি। তাৰপিছত মই বাকী 2টা কবিতা বাদ দি শেষত এটা কবিতা, এইটো আচলতে কাহিনীৰ দাবীত আচলতে ৰাখিব লগা হ'ল। নিশ্চয়কৈ। আৰু মই ভাবোঁ ৰাইজে খুব বেছি অলপ দিন যোৱাৰ পিছত, যিহেতু সদ্য চলিত মাহতে মুক্তিপ্ৰাপ্ত হৈছে জেউৰা, ৰাইজৰ ওচৰলৈ আহিছে, গতিকে মই আকৌ আপোনালোকক দেখুৱাইছোঁ জেউৰা, এখন খুব সুন্দৰ এখন উপন্যাস, 173 পৃষ্ঠা, 173 পৃষ্ঠাজোৰা, 174 পৃষ্ঠাজোৰা এখন উপন্যাস। গতিকে আপোনালোকে গ্ৰন্থমেলা, আমাৰ গুৱাহাটী মহানগৰীতো গ্ৰন্থমেলা আহি আছে, গতিকে যিসকলে উপন্যাস পঢ়ি ভাল পায় তেওঁলোকে জেউৰাখনক আগুৱাই লৈ যাওক, আৰু সকলোৱে নিজৰ ঘৰলৈ আনি এবাৰ পঢ়ি চাওক কি আছে জেউৰাত। আৰু জেউৰা আমি সকলোৱে জানো, যিহেতু তেখেতে কৈছে যে গাঁও অঞ্চলত জেউৰা এতিয়াও আছে, কিন্তু চহৰ অঞ্চলত জেউৰা নাই। আৰু জেউৰাৰেদি আমি সকলো দেখা পাওঁ, কিন্তু চহৰ অঞ্চলৰ পকীবেৰেদি আমি বাহিৰটো দেখা নাপাওঁ। গতিকে মই ভাবোঁ খুব সুন্দৰ কথা, ময়ো পঢ়িম। আজি যিহেতু আমি কথা পাতিছোঁ, গতিকে ময়ো পঢ়িম। আপোনালোকে আদৰি লওক। ৰঞ্জিতে অকণমান পেছাগত দিশটোলৈ মই গৈছোঁ, সাংবাদিকতা কৰি আছে, গতিকে সাংবাদিকতাৰ জীৱন আৰু যিটো আপুনি পেছাগতভাৱে কৰি আছে, তাৰ লগতে এই কবিতা মানে লেখা মেলাৰ মই কথা কৈছোঁ, এইখিনি 2টা বস্তু চলাই নিয়াত ক'ৰবাত অসুবিধা বা ক'ৰবাত সহায় এনেকুৱা কি বুলি ক'ব? আচলতে কবিতা বা সাংবাদিকতা লিখা বা সাংবাদিকতা কৰা যদিও কলমৰ কাম, এতিয়া ধৰক মই প্ৰিণ্ট মিডিয়াৰ লগত জড়িত, যদিও কলমৰ কাম, তথাপিতো সাহিত্য আৰু সাংবাদিকতা সম্পূৰ্ণ বেলেগ। গতিকে অসুবিধা বিশেষ পোৱা নাই। মই সাংবাদিকতা বেলেগ ধৰণে মই কৰি আছোঁ, বা আপোনাৰ সাহিত্য বেলেগ ধৰণে কৰি আছোঁ। গতিকে আচলতে মই বিশেষ অসুবিধা পোৱা নাই, বা অসুবিধা পালে ধৰক মই এতিয়া 6খনকৈ কিতাপ নিশ্চয় লিখিব নোৱাৰিলোঁ হয়। আৰু বৰঞ্চ মোৰ
হাউচৰ মানুহে আমাৰ প্ৰতিষ্ঠানৰ সংবাদ প্ৰতিষ্ঠানৰ বা লগ বন্ধু যিখিনি সাংবাদিক সংবাদ ক্ষেত্ৰৰ লগত জড়িত তেওঁলোকক যথেষ্ট উৎসাহ দিয়ে আৰু ভাল লাগে আৰু মোৰ কেইবাজনো সাংবাদিক আছে খুব ভাল কবিতা লিখা মেলা কৰে কবিতাকে ধৰি অন্যান্য বা গদ্য উপন্যাসো লিখিছে মোৰ সাংবাদিক বন্ধু গতিকে তেনেকৈ কেইবাজনো আছে আমি কথা পাতো সাহিত্যৰ কথাও পাতো সংবাদ ক্ষেত্ৰৰ লগে লগে অসুবিধা বিশেষ দুইটা কাম সমানে চলাই গৈছে সমানে চলি আছে আৰু যদি মই কওঁ যে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি ক'লেও ভুল নহ'ব হয়তো সংবাদ মাধ্যম আপুনি যিটো প্ৰিণ্ট মিডিয়াৰ লগত জড়িত লগতে আপুনি এইখিনি লিখা মেলাও কৰি আছে গতিকে একে লিখা সামঞ্জস্য আছে বহুত আছে আৰু ধৰ আমি এটা কবিতা এটা লিখিলে আমি ধৰ প্ৰথমে আমি কাকত আলোচনীলৈ পঠিয়াও তাত প্ৰকাশ হ'লে পাঠকে পঢ়িবলৈ পায় গতিকে সেই আৰু গতিকে এটা নিশ্চয় এটা সামঞ্জস্য আছে আৰু গতিকে সেইফালৰ পৰা মই বিশেষ অসুবিধা পোৱা নাই কবিতালৈ ঘূৰি আহিছোঁ যদি আজি এই অনুষ্ঠানটোত এটি কবিতা আমি নুশুনো এটি বা দুটি তেন্তে অনুষ্ঠানটো ক'ৰবাত আধৰুৱা হ'ব গতিকে আপুনি আজিলৈকে যিমানকেইটা কবিতা ৰাইজক উপহাৰ দিলে সেই কবিতাৰে আপোনাৰ এটি ভাল লগা কবিতা অকণমান যদি আমাৰ ৰাইজক শুনায় আচলতে কবিতা এটা আগত নহয় আচলতে এইখনত মই অলপ আগতে যিটো ক'লোঁ ইয়াতে এটা কবিতা আছে অলপ দীঘলীয়া কবিতাটো এইটো আচলতে কাহিনীৰ তাগিদাত মানে এই কবিতাটো ইয়াতে সন্নিৱিষ্ট কৰা হৈছে ইয়াত থকা কবিতাটোৱে মই পাঠ কৰিছোঁ ইয়াত থকা একমাত্ৰ কবিতা এইটো জেউৰাখনৰ এই কবিতাটো ইয়াতে নামটো হৈছে এই চহৰ মোৰ ভাল নালাগে এইটো আপুনি পাবই পাইছে চাগে কবিতাটো ইয়াতে আছে শেষৰ পিনে আছে 153 আছে শেষৰ পিনে এই চহৰৰ মাজেৰেই এদিন তাই অটোত উঠি ঘূৰি ফুৰিছিল এই চহৰৰ ফটোষ্টেট দোকানবোৰত তাই ফিলচফিৰ নোটছ জেৰক্স কৰিছিল মণিহাৰীৰ দোকানত পচন্দৰ গহনা কিনিছিল পাণ বজাৰত হিউদাক বিচাৰিছিল এদিন এখন চিঠিত তাই লিখিছিল যদি তুমি হেৰাই যোৱা কুঁৱলীখনা এটি কোমল পোৱা যদি তুমি মেঘ হৈ উৰি যোৱা যদি তুমি বতাহত এখিলা পাত হৈ সৰি পৰা যদি তুমি তাই চাগে কান্দিছিল ক'ত হেৰাল সেই সোণাৰু ফুলা সময় এই চহৰৰ যেনিয়ে চাওঁ তাইৰ চকুহালকে দেখা পাওঁ সৰু সৰু গলিবোৰত উৰি থাকে তাইৰ চুলিৰ গুণ এই যেন চুচুক চামাককৈ কোনেও নেদেখাকৈ পিছুৱাৰ দুৱাৰ খুলিব এই যেন হাঁহিৰ খিলখিলনিত হেৰাই যাব ভোক ভাগৰৰ এটা দুপৰীয়া এই যেন ৰাতি ৰাতি মৰি গৈছোঁ অস্তগামী সূৰুজ হৈ বাৰে বাৰে ঢলি পৰিছোঁ ফুটপাথত বহি বহি পাগলৰ দৰে চিঞৰিম নেকি সেই মাতো মই ইয়াতে আছোঁ ইয়াতেই আজি তই কলেজলৈ নাহ বাৰ্থডে না টিউশ্যন আজি মোৰ বাৰ্থডে ফুচকা খাবি বল এই চহৰ মোৰ একদম ভাল নালাগে এই চহৰত মই আৰু সুখী হ'ব নোৱাৰিম কোনোদিনে এই চহৰৰ প্ৰতিটো বস্তুৱেই তাইৰ মোহত মহচন্ন হৈ থাকক এই চহৰ কেৱল তাইৰ চকুহালি ভাহি থাকক গুচি যাম এই চহৰেৰেই গুচি যাম স্মৃতিৰ নিকৰুণ অত্যাচাৰৰ বাবে চিৰদিনলৈ জানো যলৈকে যাম তাতো তাইৰ ছাটকে নাপাম সোঁৱৰণিৰ সমুদ্ৰৰ পাৰত বহি বিৰহৰ গীত গাম বিদায় এই চহৰ বিদায় এই চহৰৰ জোনাক বিদায় এই চহৰৰ সূৰ্যোদয় বিদায় এই চহৰৰ প্ৰতিজাক ধুমুহা আৰু বৰষুণ বৰ্তমান সময়ৰ এটি খুব এটি দৃশ্য এই কবিতাটোৰ মাজত বিচাৰি পোৱা গৈছে গতিকে মই যদি সোধোঁ যে বাস্তৱ কথা নে পৰিকল্পনা আচলতে মই আপুনি আগত কোৱাৰ দৰে গোটেই আচলতে উপন্যাসখনৰ এটা বাস্তৱ কাহিনীৰ আধাৰত মানে কাল্পনিক আছে আৰু প্ৰথমৰ পৰা শেষলৈ আপুনি চাব কথোপকথন সম্পূৰ্ণ এটা বেলেগ ধৰণৰ কৰা হৈছে কিতাপখনত আৰম্ভণি ধৰা হ'ল তেনেকুৱা আৰু প্ৰতিটো ঘাট প্ৰতিঘাত মানুহৰ জীৱনত বিভিন্ন পোৱা নোপোৱাৰ হিচাপ আৰু নোপোৱাৰ বেদনা পাই হেৰুৱাৰ বেদনা বিভিন্ন ধৰণৰ সংঘাত আছে সন্নিৱিষ্ট এখন মানে উপন্যাস জীৱনৰ বিচিত্ৰ কাহিনী আছে ইয়াতে আৰু মই ভাবোঁ যে পাঠকে পঢ়ি ভাল পাব আৰু আৰম্ভণিৰ পৰা শেষলৈ আৰম্ভণিও পজিটিভভাৱে কৰা হৈছে খুব ইতিবাচক এটা দৃষ্টিভংগীৰে শেষো কৰা হৈছে ইতিবাচক দৃষ্টিভংগীৰে উপন্যাসখন ধৰ মোৰ আগৰ যিখন আছিল কেঁচা ভুৰ কোপনি তাৰ লগত এইখন নিমিলে কিন্তু তাৰে কাহিনী সম্পূৰ্ণ এটা সুকীয়া আছিল আৰু এইখনৰ আৰু সেইখনত মই যিখিনি মানে ভুল গতি ৰৈ গ'ল এইখনত মানে সেইখিনি মই নকৰিবলৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ গতিকে আপুনি কেঁচা ভুঁৰ কপনি যিহেতু লিখি গ'ল বা এতিয়া আপুনি জেওৰাৰ কথাটো আপুনি লাহে লাহে গম পাব কিন্তু কেঁচা ভুঁৰ কপনি যিহেতু 2023 চনত ৰাইজৰ মাজলৈ আপুনি উলিয়াই দিলে তাৰ আগতে আপুনি বহুতো কবিতা আপুনি ৰাইজলৈ আগবঢ়াই দিছে
গতিকে আপোনাক কবি হিচাপে ৰাইজে বেছি সমাদৰ দিছে নে উপন্যাসিক বা আপোনাৰ যি কিখন গ্ৰন্থ সেই গ্ৰন্থকেইখনৰ লেখক হিচাপে আপোনাক ৰাইজে বেছি সমাদৰ দিছে? না, উপন্যাসটো মই শেহতীয়াভাৱে লিখা আৰম্ভ কৰিছোঁ, একেবাৰে নতুন মই উপন্যাসত। আৰু কবিতাটো বহুত আগৰ পৰা লিখা, কলেজ বা হাইস্কুলত পঢ়ি থকাৰ পৰা কবিতা লিখা। আৰু যিখিনি জানে তেওঁলোকে মোক কবি হিচাপে জানে। তেওঁ ধৰা হ'ল তেনেকুৱাকৈ উপন্যাসিক হোৱাটো মোৰ ইচ্ছা নাই, মইতো আগতেই কৈছোঁ। এইটো কিছুমান ধৰা হ'ল কবিতাত ক'ব নোৱাৰা কথাখিনি মই উপন্যাস লিখিব লগা হ'ল। আৰু মই বিচাৰোঁ যে পাঠক বা ৰাইজে মোক কবি হিচাপে যাতে সদায় বিচাৰে, মই সেইটোৱে বিচাৰিম। নিশ্চয়কৈ। তাৰমানে আপোনাৰ প্ৰিয় যদি মই কওঁ নিচা, তেন্তে কবিতাতে আছে, কবিতা লিখা। আৰু কবিতা এটা লিখি যিমান মানে আত্মসন্তুষ্টি পোৱা যায়, মইতো বেলেগ কোনো কামত মই এতিয়ালৈ পোৱা নাই। কবিতা এটা ছুটিয়ে ধৰক 3 বা 4টা বাক্যতে হওক, সেইটো লিখি এটা মানে যেনেকুৱা আত্মসন্তুষ্টি পোৱা যায় আৰু মনৰ মাজত দোলা দি থাকে বহুত দিন ধৰি এটা ভাৱ এটাই বা স্বতঃস্ফূৰ্তভাৱে ওলাই আহে, সেইটো শেষ হোৱাৰ পিছত যিটো মানে আত্মসন্তুষ্টি পোৱা যায়, আন কোনো কামতে মই এতিয়ালৈ পোৱা নাই সেইটো। নিশ্চয়কৈ। ইয়াৰ পিছৰ পৰিকল্পনা কি? পিছত ধৰা হ'ল মই আকৌ কবিতা পুথি ধৰা হ'ল মই 2-3 বছৰমান কবিতা পুথি কৰা নাই। যথেষ্ট কবিতা আছে এতিয়া, গতিকে কবিতা পুথি এখন কৰিব লগা আছে। বা এইবাৰে বাকী প্ৰকাশন গোষ্ঠীয়ে কৈছিল, কিন্তু যিহেতু এইবাৰ জেউৰা কৰা গ'ল, এইবাৰ কবিতা পুথিৰ কথা ভবা নাই। আৰু পৰৱৰ্তী বছৰ মানে নেক্সট আকৌ মানে কবিতা পুথি কৰাৰ এটা ইচ্ছা আছে। নিশ্চয়কৈ। আপোনাৰ এই কিতাপখনৰ মূল্য 220 টকা। এইখন গ্ৰন্থমেলাৰ উপৰিও বৰ্তমান পাণবজাৰতো উপলব্ধ হ'ব? পাণবজাৰত উপলব্ধ হ'ব। আৰু আপোনাৰ বিভিন্ন ধৰণৰ মানে গ্ৰন্থ যিবিলাক দোকান আছে, কিতাপৰ দোকান, তেওঁলোকে নিচেই অলৰেডি মই গম পাইছোঁ। গতিকে অন্যান্য মানে গ্ৰন্থমেলাত পাবই, আৰু অন্যান্য কিতাপৰ দোকানতো। কিমানটা কপি আপুনি আগবঢ়াইছে? কিমানটা আচলতে গোটেই এইটো প্ৰস্তাৱটো আছিল যিহেতু কিতাপখনৰ ৰেখা প্ৰকাশনৰ নিজৰে, ৰেখা প্ৰকাশনৰ স্বত্বাধিকাৰী দেৱেন কলিতা ডাঙৰীয়া। গতিকে আচলতে সেই বিষয়ে মই সোধা নাই এতিয়ালৈ, বা সেইটো মোক সোধা আচলতে সেয়াও নহয়। গতিকে তেওঁলোকে কি কৰিছে আৰু ভিতৰৰ কথাখিনি মই লিখিছোঁ, বাকী ধৰা হ'ল পাঠকে এটা আদৰি ল'লে মই সেইটো বিচাৰোঁ। অকণমান মই বাণিজ্যিক ক্ষেত্ৰলৈ আগবাঢ়িছোঁ। আজিৰ সময়ত, বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ, বহুতে কয় যে বহুতো প্ৰশ্নবোধক কথা আহি পৰে এখন কিতাপ প্ৰকাশ কৰাৰ সময়ত বা ৰাইজলৈ আগবঢ়াই দিয়াৰ সময়ত। আৰু এজন লেখকে এখন কিতাপ বৰ্তমান সময়ত কিন্তু লিখিবলৈ এইটো কাৰণেই টান পায়, ক'ৰবাত প্ৰকাশকৰ মানে ক'ৰবাত তেওঁলোকে প্ৰকাশক এজন প্ৰকাশক নোপোৱাৰ বাবে। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? বহুতো এনেকুৱা মানুহ মই পাইছোঁ কিতাপৰ লগত জড়িত বা কবিতা, উপন্যাস এইবিলাকৰ লগত জড়িত, তেখেতসকলেও কিন্তু আজি ক'ৰবাত এটা প্ৰশ্ন তেওঁলোকে আমাক কেতিয়াবা কৰে যে আজিৰ সময়ত এখন কিতাপ প্ৰকাশ কৰিবলৈ হ'লে বহুতে এটা মূল্য দিও কিন্তু প্ৰকাশ কৰে। গতিকে এই কথাষাৰ আপুনি যুক্তিযুক্ততা কিমান কি তেনেকুৱা বহুত আছে, মানে বহুতে এখন কিতাপৰ নামত যথেষ্ট ধন ব্যয় কৰা মই তেনেকুৱা অলেখ উদাহৰণ আছে। বা তেনেকুৱা বহুতে ধৰা মোকো তেনেকুৱা ফোন কৰে যে মানে পইচা দিব বিচাৰে, যে পাব্লিচাৰ এটা দিব লাগে, তেওঁলোকক পইচা দি তেওঁলোকে কৰিব। গতিকে সেইটো আচলতে তেওঁলোকৰ এটা সুকীয়া, কিন্তু মোৰ ভাগ্য নেকি যে এতিয়ালৈ ধৰা মই 6খন কিতাপ কৰিলোঁ, কোনো এখনতে মই ধৰা পইচা দিব লগা হোৱা নাই কেতিয়াও। আৰু গোটেই ধৰা ইয়াৰ বৰঞ্চ মোক মানে কবিতা পুথিটো যোৱা বছৰো বিচাৰিছিল, এইবাৰো বিচাৰিছিল বেলেগ প্ৰকাশন গোষ্ঠীয়ে, মই দিব পৰা নাই, সেইটো বেলেগ। কিন্তু মোৰ এইটো ভাগ্য বুলিয়ে ভাবিম যে মই এতিয়ালৈ মানে এটকো কাকো দিব লগা হোৱা নাই। আৰু মই ভাবোঁ যে ভালদৰে যেতিয়া লিখিব পাঠকে বিচাৰিব, তেতিয়া প্ৰকাশকেও সেই লিখকক নিশ্চয় বিচাৰিব। তেতিয়া আকৌ পইচাৰ মাজত কথা নাই, কাৰণ ধৰক ভালকৈ যেতিয়া এজন ৰাইটাৰ লিখকে যেতিয়া পাঠকে বিচৰা ধৰণে লিখিব পাৰিব, তেতিয়া নিশ্চয় সেই কিতাপখনৰ বিক্ৰী হ'ব। তেতিয়া আকৌ লিখকে পইচা দিব লগা সেই পৰিৱেশটো নাহে তেতিয়া। কিন্তু এতিয়া বহুতে তেনেকুৱা পইচা দি। সেইসকলক কি ক'ব যিসকলে এই কামটো কৰি আছে, বা বহুত নৱপ্ৰজন্মৰ হয়তো ক'ৰবাত বাধাৰ সৃষ্টি হৈছে এই বিষয়টোৱে, গতিকে তেওঁলোকক কি ক'ব? তেনেকুৱা তেওঁলোকে আচলতে বহুত, আৰু নৱপ্ৰজন্ম বুলি নহয়, এতিয়া মানে বহুত তেনেকুৱা আছে লিখক হোৱাৰ এটা অদ্ভুত এটা চখ। আচলতে লিখক হোৱাটো আটাইতকৈ সহজ কাম বুলি বহুতে ভাবে, বা অৱসৰী জীৱনত বহুতে লিখক হোৱাৰ এটা হেঁপাহ এটা কৰে। গতিকে আচলতে লিখা বা সাহিত্য আচলতে সাধনাৰ এটা কথা, সাধনা হিচাপে লওক। গতিকে পইচা থাকিল বুলি আৰু আপোনাৰ কিতাপ 4-5খন কৰি তেনেকুৱা সাহিত্যিক হোৱাৰ কোনোতো এটা অঘোষিত এটা প্ৰতিযোগিতা চলাৰ কথা নাই আৰু। নিশ্চয়কৈ। আৰু
বৰ্তমান সময়ত যিসকল উঠি অহা প্ৰজন্মই কবিতা লিখি ভাল পায়, যিসকলে উপন্যাস বা ছ'চিয়েল মিডিয়াত যিয়ে এটা ধাৰা হিচাপে তেওঁলোকৰ মনৰ কথাখিনি ব্যক্ত কৰে, তেখেতসকলক কি ক'ব? এতিয়া সামাজিক মাধ্যমত আটাইতকৈ চৰ্চিত হৈ আপোনাৰ সাহিত্যৰ ক্ষেত্ৰত কবিতা, এটা উপন্যাস তেনেকুৱাকৈ লিখে। অদৰ আকাশত যথেষ্ট উপন্যাস লিখিছে তেওঁলোকে। সেই তাৰে উপন্যাসে আজি ধুনীয়া এটা হেৰিও লৈছে, বজাৰৰ দখল কৰিছে বা প্ৰতি বছৰে ভাল বিক্ৰী হয় অদৰ আকাশৰ উপন্যাস। কেইবাখনো আছে উদাহৰণ। তো এটা কবিতা খুব চৰ্চা হয় আৰু মোৰ হিচাপত ফেচবুক বা আন ছ'চিয়েল সামাজিক মাধ্যমত কবিতা লিখক, কিন্তু তেওঁলোকে সমান্তৰালভাৱে মান্য কাকত আলোচনীত লিখি সেই লিখিব লাগিব। তেতিয়াহে মানে তেওঁলোকে এটা মানে সাহিত্যটোক এটা মানে বেলেগ এটা তেওঁলোকে আগবঢ়াই নিব পাৰিব। অকল ফেচবুকতেই সীমাবদ্ধ থাকিলে নহ'ব। কিন্তু হয়, এইটো খুব ধুনীয়া কথা ক'লে। হয়তো এনেকুৱা হ'ব পাৰে নেকি যে বৰ্তমান সময়ত প্ৰকাশকৰ বিভিন্ন ধৰণৰ কথা বতৰাৰ কাৰণে হয়তো ছ'চিয়েল মিডিয়াত বহুতে এই লিখাবিলাক প্ৰকাশ কৰিবলৈ লৈছে বা ছ'চিয়েল মিডিয়াক এটা মাধ্যম হিচাপে তেওঁলোকে গণ্য কৰিছে, এনেকুৱা হ'ব পাৰে নেকি? সামাজিক মাধ্যমত লিখা আৰু এটা কথা আছে, বেলেগ আন কথা। ধৰক এটা কবিতা এটা মই আজি লিখিলোঁ, আজি লিখি আকৌ মানে সেইটো পুনৰ লিখন হ'ল, আকৌ সেইটো এডিট কৰি 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 একেবাৰে কাকত আলোচনীলৈ পঠিয়াই প্ৰকাশ হোৱালৈ মোটামুটি এটা দীঘলীয়া এটা সময় লাগে। কিন্তু আজিকালি এনেকুৱা হৈছে বহুতৰ মানে সেই ধৈৰ্য শক্তি নাই। আজি কবিতা এটা লিখি আপোনাৰ ধৰক কোনো ধৰণৰ পিছত আকৌ নচোৱাকৈ সেইটো মানে ছ'চিয়েল মিডিয়াত দিলে, তেওঁ তৎক্ষণাত এটা হেৰিও পালে, সমাদৰো পালে, ভালে বেয়া সকলোৱে ভাল বুলিয়ে যদি ক'লে সেই মানে তাৎক্ষণিকভাৱে তেওঁলোকে প্ৰতিক্ৰিয়াটো বিচাৰে। মানে সেইটো আচলতে যথেষ্ট ক্ষতি কৰিছে আচলতে। এই বিষয়টো আচলতে বহুত দীঘলীয়া এটা বিষয় একেবাৰে, মানে গতিকে সামাজিক মাধ্যম, কবিতা এই বিষয়বিলাক বহুত দীঘলীয়া। আচলতে সেইটো এটা সুকীয়া হৈ যাব, সেইটো পাতিলে আকৌ বহুত টাইম সময় যাব। নিশ্চয়কৈ। আৰু মই সেইকাৰণে সুধিলোঁ কাৰণ আপোনালোকক বহুতে এতিয়া ধৰক উদাহৰণ হিচাপে লয় বা বহুতে আপোনালোকক ফ'ল' কৰে। মই সেইকাৰণে এই প্ৰশ্নটো কৰিলোঁ কাৰণ বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ বহু মহিলাই আজিকালি কিন্তু কবিতা আৰু তেওঁলোকে আপুনি যিটো ক'লে যে অৰ্ধ আকাশত তেওঁলোকে লিখাবিলাক, মনৰ কথাবিলাক ব্যক্ত কৰে। গতিকে সামাজিক মাধ্যমত নহয়, আপোনালোক ওলাই আহক, আপোনালোকৰ যি মনৰ ভাৱ সেইখিনি কিতাপ আকাৰে ৰাইজলৈ পঠিয়াই দিয়ক আৰু বহলভাৱে, বিস্তৃতভাৱে, নহয় জানো? আৰু এটি কবিতা যদি আপোনাৰ কণ্ঠেৰে যদি ৰাইজক শুনাব পাওঁ, আপোনাৰ এটি ভাল লগা কবিতা খুব চুটিকৈ। কবিতা শেহতীয়াভাৱে এটা কবিতা প্ৰকাশ পাইছিল, সেইটো ঢেঁকী নাম। খুব এটা গাঁৱলীয়া এটা মানে সমাজক লৈ এটা লিখা কবিতা। ঢেঁকী। গাঁও এৰি ঢেঁকীশালবোৰ ক'ৰবালৈ গুচি গৈছে, ধুমুহা এজাক হৈ উৰি গৈছে ঢেঁকীশালৰ হাই উৰুমি, বিচাৰি নোপোৱা অচিন ক'ৰবালৈ। সেইদিনা গোহালিত হঠাৎ দেখিলোঁ চুক এটাৰ বেৰত আউজি কোনোমতে থিয় দি আছে ঢেঁকীটো, সেই পুৰণি কাঠৰ পুৰণি ঢেঁকীটো, যিটোৰ ফিচাত বহি সৰুতে আমি ৰং খেলিছিলোঁ, যিটো ঢেঁকীত আয়ে ধান বানিছিল, চিৰা চাউল খুন্দিছিল, বিহু পূজা বিয়া সবাহত যিটো ঢেঁকীৰ ৰ'বলৈকে সময় নাছিল। কেঁচা পকা বগৰী খুন্দা দুপৰীয়া কিদৰে যে ঢেঁকীশালত বাঢ়ি আহিছিল লোভৰ লেলাউটি। ঢেঁকীৰ চাবে চাবে দেখিছিলোঁ বোৱাৰীৰ গাভৰুৰ লাজ লাজ দুভুৰীৰ ক'লা ফুল। আৰু এদিন খৰাং বতৰত গাঁৱৰ ডেকাই নিশা গোপনে ঢেঁকীটো পদূলিত পুতিছিল, তাৰ পিছতেই বৰষুণ, তাৰ পিছতেই পথাৰত বোকা, তাৰ পিছতেই সেউজীয়া সেউজীয়া। ক'ত হেৰাল সেই ঢেঁকী, কেনি গ'ল ঢেঁকীত খুন্দা তেজীমলাৰ দুহাত। এতিয়া ঢেঁকীশাল নাই, ঢেঁকীৰ খবৰ ল'বলৈ আয়ো নাই, তথাপি ঢেঁকী জীয়াই থাকিব। অন্ততঃ মানুহে ঠগ খাই থকালৈকে ঢেঁকী থাকিব। অচিন কাঠৰ থৰা নলগাবা বুলি কৈ কোনোবা নহয় কোনোবাই অজানিতে ঢেঁকীলৈ মনত পেলাব। নিশ্চয়কৈ খুব সুন্দৰ এটি কবিতা। আৰু বৰ্তমান সময়তে ঢেঁকী গাঁৱৰ অঞ্চলত আমি দেখিবলৈ পাওঁ, কিন্তু আমি আমাৰ বৰ্তমান যিসকল প্ৰজন্ম তেওঁলোকে হয়তো ঢেঁকী বুলি ক'লে ক'ৰবাত কিন্তু তেওঁলোকে অকণমান আফচোচ কৰে, কি বস্তু কি চাবলৈ অলপ উন্মাদনা হোৱা যেন দেখা পোৱা যায়। কিন্তু গাঁও অঞ্চলত এতিয়াও আছে আৰু ঢেঁকীক লৈ ইমান এটা ধুনীয়া কবিতা আপুনি প্ৰকাশ কৰিছে, খুব সুন্দৰ। মই অকণমান বেলেগ এটা দিশত যাম। বৰ্তমান সময়ত
আমাৰ অসমীয়া সাহিত্যৰ যি পটভূমি সাহিত্য সভাক লৈ বহুতো প্ৰশ্ন উত্থাপন হৈ আছে। আপুনি যিহেতু সাহিত্যৰ লগত জড়িত, কবিতাৰ লগত জড়িত, গতিকে কি ক'ব? সাহিত্য সভা হৈছে আমাৰ অসমীয়া ভাষা সাহিত্যৰ সৰ্ববৃহৎ এটা অনুষ্ঠান, শতিকা প্ৰাচীন এটা জাতীয় অনুষ্ঠান। কিন্তু আটাইতকৈ বেয়া লাগে যে সাহিত্য সভা প্ৰতি বছৰে মানে সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি সাংঘাতিক ধৰণৰ এটা বিতৰ্ক হয়, আৰু এইবাৰো সেই বিতৰ্কৰ পৰা মুক্ত নহ'ল সাহিত্য সভা জাতীয় অনুষ্ঠান। এইবাৰ আজি যোৱা মোটামুটি 1.5 মাহ ধৰি গোটেই বিষয়টো এটা বিতৰ্কত সোমাই পৰিল যে সভাপতি কোন হ'ব। আচলতে প্ৰথমে তেওঁলোকে 5জনীয়া পেনেল এখন প্ৰস্তুত কৰিছিল উচ্চ ক্ষমতা সম্পন্ন সমিতিয়ে, সেইখন লোকঢাক কৰিলে। আকৌ মিডিয়াই সংবাদ মাধ্যমে গোটেই বস্তুটো পোহৰলৈ অনাত তেওঁলোকৰ সেই সভাপতি পতাৰ অভিসন্ধি যিটো এইটো ফাদিল হ'ল। তাৰপিছত তেওঁলোকে আকৌ উচ্চ ক্ষমতা সম্পন্ন সমিতিয়ে বহি 5জনীয়া তালিকা কৰিল। ইয়াৰে আকৌ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ, ভীমকান্ত বৰুৱা আৰু আপোনাৰ গোবিন্দ প্ৰসাদ শৰ্মা ছাৰ, তেওঁলোকে নিজ স্বইচ্ছাই তালিকাৰ পৰা আঁতৰি গ'ল। এতিয়া থাকিলে আপোনাৰ বসন্ত গোস্বামী ছাৰ আৰু হাকাচাম ছাৰ, ডক্টৰ উপেন্দ্ৰ বা হাকাচাম ছাৰ। গতিকে ভাবোঁ যে দুয়োগৰাকীৰ ঠিকে আছে, তেওঁলোকৰ ভাষাবিদ হিচাপে এটা সুকীয়া পৰিচয় আছে। গতিকে মই ভাবোঁ যে সভাপতি আচলতে প্ৰধান সম্পাদক বা উপসভাপতি নিৰ্বাচন হ'ব লাগে, কিন্তু উপসভাপতি আৰু প্ৰধান সম্পাদকৰ নিৰ্বাচন তেওঁলোকে সংবিধান অনুসৰি কৰক, কিন্তু সভাপতিজন এটা বাছনি হ'ব লাগে। তেওঁলোকক মানে সেই নিৰ্বাচন বা ভোটযুদ্ধ টানিব নালাগে। কাৰণ এতিয়াতো ধৰক এই যি দুজন থাকিল, বসন্ত গোস্বামী ছাৰ বা উপেন্দ্ৰ বা হাকাচাম ছাৰ, তেওঁলোকে শেষত গৈ ভোটেই হ'ব। গতিকে আজি এইবাৰ ভোট দিব 849খন শাখাই, গতিকে তেওঁলোকে ভোটযুদ্ধতে গ'ল। গতিকে সেইটো হ'ব নালাগে। সাহিত্যিক এজন ভাল সাহিত্যিকক মৰ্যাদা সহকাৰে সভাপতি আসনত দিব লাগে, তেতিয়া বিতৰ্কটো নাথাকে। নিশ্চয়কৈ। আৰু মই এইকাৰণে আপোনাক এই প্ৰশ্নটো কৰিলোঁ যিহেতু আপুনি সাহিত্যৰ লগত জড়িত, আৰু বৰ্তমান সময়ত আমি অসম সাহিত্য সভা বুলি ক'লে যিটো আমি আমাৰ অসমৰ সাহিত্যৰ আমি এটা বাটকটীয়া অনুষ্ঠান বুলিয়ে ক'ম, জাতীয় অনুষ্ঠান, য'ত আমি আমাৰ অসমীয়া সাহিত্যক বিচাৰি পাওঁ। গতিকে তেনে এটা অনুষ্ঠানত এই বিতৰ্কসমূহ কেতিয়াও শোভা নাপায়। কোনো অসমীয়া নিবিচাৰে, কাৰণ বাকী বাহিৰত চাগে ইমান পুৰণি ইমান বৃহৎ এটা সাহিত্যক লৈ অনুষ্ঠান নাই। নিশ্চয়কৈ কোনো অসমীয়া নিবিচাৰে। আৰু আমি এই অনুষ্ঠানৰ জৰিয়তে, আমি সাহিত্য সভা অনুষ্ঠানৰ জৰিয়তে আমাৰ যিসকল পুৰণি ব্যক্তি, যিসকলে আমাৰ সাহিত্যক এটা নতুন ৰূপ দিছিলে, তেখেতসকলকো ক'ৰবাত চাগে আমি নুই কৰা হ'ব। গতিকে এইবিলাক বিতৰ্কৰ পৰা আঁতৰ হৈ অসম সাহিত্য সভাই নতুন এক যাত্ৰাত অগ্ৰসৰ হওক, নহয় জানো? সকলোৱে বিচাৰে। নিশ্চয়কৈ। মই শেষত মই আপোনাক আপোনাৰ জৰিয়তে মই ৰাইজলৈ বা উঠি অহা প্ৰজন্মই যিসকল ল'ৰা ছোৱালীয়ে কিতাপ পঢ়ি ভাল পায়, তেওঁলোকক আপুনি জেওৰাৰ প্ৰসংগত কি ক'ব? আমাৰ বা আমি যিটো সময়ত মানে সাহিত্য চৰ্চা আৰম্ভ কৰিছিলোঁ, মোকে ধৰি আমি কেইবাগৰাকীও এতিয়া আছোঁ, আৰু আমাৰ পিছতো কিন্তু এছাম ওলাই আহিছে যিসকলে খুব ভাল লিখা মেলা কৰি আছে। গতিকে আচলতে কেৱল লিখিলেই নহ'ব, পঢ়িব লাগিব। এজন কবিয়ে কবিতাৰ উপৰিও আপোনাৰ উপন্যাস, গল্প বা অন্য ধৰণৰ গদ্য, জীৱনী, ভ্ৰমণ কাহিনী, যিকোনো ধৰণৰ কিতাপ, ভাল কিতাপ পঢ়িব লাগিব। মই কোৱা নাই কি জেওৰাখন অদ্ভুত কিবা ভাল কিতাপ, জেওৰা একো মানে হেৰি নহয়, বেলেগতকৈ একো পৃথক নহয় বা অদ্ভুত কিবা লিখা নাই। তথাপিও মই ভাবোঁ যে কি লিখিছোঁ বা কি ভাল বেয়া লিখিছোঁ পাঠকে পঢ়িলেহে গম পাব। গতিকে মই ভাবোঁ জেওৰা নিশ্চয় হাতত লৈ সকলোৱে মোক সেই উৎসাহটো, আগৰ কিতাপবিলাকতে মই যেনেকুৱা এটা পাঠকৰ পৰা উৎসাহ পাইছোঁ, জেওৰাটো একেধৰণে পাম বুলি মোৰ সেই বিশ্বাসটো আছে, বা পাঠকে সেইখিনি মৰম মোক দিব বুলি মই সদায় বিশ্বাসী। নিশ্চয়কৈ। আৰু মই আপোনালোকক পুনৰ কওঁ যে যেনেদৰে আমাৰ অসমীয়া চলচ্চিত্ৰৰ উদ্যোগটো আমি আগবঢ়াই লৈ গৈছোঁ, এক নতুন আমি পথ দেখুৱাইছোঁ আমি ৰাইজে, তেনেদৰে আমাৰ এই কিতাপ, যি গ্ৰন্থ, উপন্যাসেই হওক বা কবিতা পুথিয়েই হওক বা বিভিন্ন ধৰণৰ গ্ৰন্থই হওক, আমি আপোন কৰি ল'লেহে আমাৰ এই উদ্যোগটো কিন্তু ছপা মাধ্যমৰ যি উদ্যোগ, সেই উদ্যোগটো কিন্তু এক নতুন বাট ল'ব। গতিকে মই পুনৰ দেখাইছোঁ জেওৰা, খুব সুন্দৰ এখন কিতাপ, আৰু মই কৈছোঁ যে 174 পৃষ্ঠাৰ এখন কিতাপ। ইয়াৰ মাজত কবিতাও আছে আৰু বাস্তৱ আৰু কাল্পনিক কিছু কথাৰে এইখন এখন খুব সুন্দৰ কিতাপ প্ৰকাশ কৰি উলিয়াইছে কবি সাহিত্যিক ৰঞ্জিত পাটগিৰিদেৱে। গতিকে আপোনালোকে গ্ৰন্থমেলালৈ যাওক বা বিভিন্ন ধৰণৰ গ্ৰন্থৰ বিপণীত আপোনালোকে যাওক আৰু জেওৰাক আদৰি লওক। গতিকে
ৰঞ্জিত দা ভাল লাগিলে আজি এইখিনি কথা পাতি আৰু আমি ভাবিম জেওৰাই নহয় আৰু ইয়াৰ পিছতো আপুনি থমকি ৰ'ব নালাগে আপোনাৰ কলম থমকি ৰ'ব নালাগে আমি আপোনাক এজন ভাল উপন্যাসিক হিচাপে যাতে পৰৱৰ্তী সময়ত আমি চিনাকি দিব পাৰোঁ সেইটো আমি আশা কৰিম আৰু আজি অনুষ্ঠানলৈ আহিলে ইমানখিনি কথা ক'লে জেওৰা আৰু বিভিন্ন ধৰণৰ আপোনাৰ কিতাপৰ কথা ক'লে কেঁচা ভুঁই কপনি আৰু আপুনি কবিতাও পাঠ কৰি শুনোৱালে গতিকে বহুত বহুত ধন্যবাদ আপোনাৰ কলমৰ যাত্ৰা অব্যাহত থাকক ধন্যবাদ বাকি পাঠকসকল বিচাৰি থকালে নিশ্চয় লিখি থাকিম হয় আৰু আজি ইমান ধুনীয়া এখন দিয়ে নিউজ প্লাছে মঞ্চ দিলে গোটেইখিনি কথা কোৱা বা আমি সাহিত্য কথা পাতিলোঁ ভাষা সাহিত্যৰ কথা পাতিলোঁ অসম সাহিত্য সভাৰ কথা পাতিলোঁ বৰ্তমান আৰু ভৱিষ্যত সাহিত্যৰ বিভিন্ন দিশ আলোচনা হ'ল বা কথা পাতিলোঁ গতিকে ভাল লাগিল ইমান ধুনীয়া এখন মঞ্চ দিলে লগতে জেওৰাৰ কথাও আপুনি ধুনীয়াকৈ ক'লে পাঠক দৰ্শকক গতিকে ভাল লাগিল আৰু সকলোকে ধন্যবাদ জনাইছোঁ দিয়ে নিউজ প্লাছ আমি পুনৰ আহিম আপোনালোকৰ সন্মুখলৈ এনেধৰণৰ সাহিত্য সংস্কৃতি আৰু বিভিন্ন ধৰণৰ কথা লৈ বিভিন্ন ধৰণৰ ব্যক্তিক আপোনালোকৰ সন্মুখত চিনাকি কৰি দিয়াৰ উদ্দেশ্যে তেতিয়ালৈকে আপোনালোকে চাই থাকিব আমাৰ এই প্ৰিয় অনুষ্ঠান নিউজ প্লাছ বিশেষ ধন্যবাদ